ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম জানেনে বাইদেউ? ৰাষ্ট্ৰপতি নৰেন্দ্ৰ মোদী। ৰাষ্ট্ৰপতি ভাৰতৰ ৰাষ্ট্ৰপতি কি ক'লে হয় কওক? গৃহমন্ত্ৰী কোন গম পায়? ভাৰতৰ ৰাষ্ট্ৰপতি কি ক'লে? নৰেন্দ্ৰ মোদী। আপোনাৰ ৱাৰ্ড নম্বৰ কিমান বুলি ক'লে? পঞ্চায়ত মন্ত্ৰীগৰাকী কোন? আমাৰ অসমৰ পঞ্চায়ত মন্ত্ৰী কোন? পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী কোন? বেয়া নাপাব সুধিছোঁ। পঞ্চায়ত মন্ত্ৰী আমাৰ জাতীয় পতাকাৰ ৰং কেইটা কি কি বাইদেউ? কি কি? কি পদত? মেম্বাৰ ৱাৰ্ড মেম্বাৰ। আপোনাৰ ৱাৰ্ডৰ নম্বৰ কিমান? আমাৰ ৱাৰ্ডখনৰ নাম হ'ল 4 নং বগৰীগুৰি পঞ্চায়ত। নমিনেশ্যন সাবমিট কৰিলে? জমাটো কৰিছোঁ, মানে তেওঁলোকে সাবমিট কৰা নাই, মানে চাব আৰু ৰিচিপ্টখন দিব। কিয় খেলিব নিৰ্বাচন? এনেতো প্ৰতীক চিহ্নিবলৈ দিয়া নাই, কিন্তু নাই কিয় খেলিব আপুনি? কি কৰিব ৰাইজৰ মানে উদ্দেশ্য হ'ল এটা, মানে যিখিনি আমি এজন শিক্ষিত হয়, গ্ৰেজুৱেট কমপ্লিট কৰিছোঁ, কিন্তু চাকৰিটো পোৱা নাই এতিয়ালৈকে। কিন্তু যদি মই কিবা এইটো ছাকচেছ হওঁ, মেম্বাৰ জিতি কিনে সমাজৰ কিবা এটা কৰিম বুলি ভাবিছোঁ, আৰু যিটো মানুহ যেনেকৈ আগবাঢ়ি যাব পাৰে, কিবা এটা মানে কাম কৰিব পাৰে, মোৰ চাই মানে আৰু এটা শিক্ষিত মানুহ ওলাই কিনে সমাজৰ প্ৰতি মানে দায়িত্ব দিব পাৰে, মানে সমাজ সেৱাৰ কাৰণে আপুনি নিৰ্বাচন